কেনেকা ধৰণৰ বাইক লোৱা? 250 দুদিনমান চলাৰ পাছতে গম পাব কেনেকা কিবা আৰু। এই কালাৰটো পচন্দ কৰিছিলো। সকলোকে নমস্কাৰ জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছো। মানে মই ছয়গাঁৱত যাব ওলাইছো। মই একলা নাযাওঁ আৰু মোৰ লগত দুজনমান যাব। মানে ছয়গাঁৱত যাব ওলাইছো। দুটা কাম আছে, কিনো কাম আছে ছয়গাঁৱত গেলে গম পাব। ব্লগ তেন্তে আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰো। চলিয়ে শুরু করতে हैं। আৰু মোৰ লগত যাব আমাৰ এই ছাৰ অমিতাভ বাগানৰ মালিক। খবৰ ভাল ছাৰ? দে বাকী দুজন দিৰিকি যাব, আমি দুটা আগত যাম। আমি যাই পেলাই প্ৰথম কামটো কৰিম, তাৰপিছত আৰু এটা নেক্সট আৰু এটা কাম আছে সেইটোকো দেখাম আপোনালোকক। এতিয়া ডাইৰেক্ট ছয়গাঁৱত আহি পালো গণেশ মন্দিৰ। এয়া গণপতি বাপ্পা, জয় গণপতি বাপ্পা। কিবা জাগাখিনিত আহিলে কিবা ভাল লাগি যায়। এইখিনি জেগাত আহি পালি মানে মানে গণপতি বাপ্পাৰ সেই মন্দিৰটো আছে না, সেই জেগাত আহি পেলাই কিবা এটা বৰ ভাল লাগি যায়। তো আহি পালো আমি ছয়গাঁও। আৰু ছয়গাঁৱত অহাৰ প্ৰথম কামটো হৈছে এই দাদাৰ দোকানত আহিছো। দাদাৰ দোকানতে আমাৰ কাম আছে। মানে আমাৰ ফুটবল টিমটোৰ এটা জাৰ্চি লাগে, একযোৰা জাৰ্চি লাগে। মানে একযোৰ মানে আমাৰ গোটেই টিমটোকে জাৰ্চি লাগে। তাকে আমি যেনে জাৰ্চি চাব আহিছো, মানে বনাব দিম আৰু দাদাৰ দোকানতে এইবিলাক চাই আছো। এইবিলাক এনেকা মানে কোনটো কালাৰ লোৱা যায়, আমাৰ এই চাই আছে এখেতে কোনটো কালাৰ লোৱা যায়। হে সেইটোৱে মানে চাই আছো, মানে কোনটো ৰং দান পচন্দৰ হোৱা নাই, বাকী চাই আছো। আৰু আমাৰ এইফালে আমাৰ মাথা মাৰি আছে ছাৰে, মানে জাৰ্চিবিলাকৰ কিমান পৰে মানে এটা হেৰিত ধৰি লওক 18খন বনোৱাৰ পাছত কি লাজ পাইছে। তো আমি মানে যিটো কালাৰ পচন্দ কৰিছিলো সেই কালাৰটো দাদাৰ তাত মানে ষ্টক নাই। তাৰপিছত দাদাক অৰ্ডাৰ দিলো, দাদা আনি দিব বুলি কৈছে। এই কালাৰটোকে পচন্দ কৰিছিলো আমি। মানে এই কালাৰটো কোনফালে গেলে এইটো এই কালাৰটো পচন্দ কৰিছিলো। কেনেকা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'বচোন। মোক কিন্তু ভালে লাগছে। মানে এই কালাৰটো দাদাৰ দোকানত ষ্টক নাই, এইটো আনিব দিছো আৰু আনি দিম বুলি কৈছে। এতিয়া এইটোকে অৰ্ডাৰ দিলো আৰু বনাবা। তো আমি জাৰ্চি বনাব দিলো ধুনীয়াকৈ। এতিয়া অলপ চাহ তাহ খাই লওঁ আৰু 2 নম্বৰ কামটো কৰিব আছে না। 2 নম্বৰ কামটো কৰিবৰ কাৰণে আৰু আমাৰ দুজন দাদা আহিব আছে। সেই দাদা দুজন আহিলেহে আমাৰ 2 নম্বৰ কামটো কৰা হ'ব। এতিয়া আমাৰ চাহ খুৱাই নে নোখোৱাই চাৰেহে জানো। চাহ খাবি নেকি? এইয়া এতে সোমাঙা এতে খাং। দাদাহঁতে আহাক লাগি আমি এটা গল্লা চিঙিৰাতে পেট পূজাটো কৰি লওঁ। কিমান সময়ত আহিব নাজানো। ইমান বামলিঙৰ পৰা ছয়গাঁও লাগে আহিম না। ৰাস্তাটো বহুত বেয়া কিনে দেৰি লাগিব পাৰে। সেইকাৰণে আগতে পেট পূজাটো কৰি লওঁ, তাৰপাছত 2 নম্বৰ কামটোত যাই আছো। দাদা মানে দুজন অহা কথা আছে, কিন্তু এজনহে আহিল, এজন নাহিল। এজন আহিলেও হ'ব। আমি মানে বাইক চাব আহিছো। এই আমাৰ দাদাই বোলে বাইক লৈ কেনেকা ধৰণৰ বাইক লোৱা? হা এনেকা নিচিনাই বাইক ল'বা আৰু। মানে আমাৰ যিহেতু ফেমিলি থকা মানুহ, বিয়া চিয়া পাতা মানুহৰ সেইবিলাক গাড়ী নচলে আৰু। মানে গ্লামাৰ শ্লামাৰ কিবা এনেকাকে চাব। এয়া গাড়ীবিলাক ইয়াতে আছে, এইবিলাকে চাব লাগিলে আৰু এখন ভাল চাই। তাৰ কাৰণে কোনখন বা পচন্দ কৰে আমাৰ নিহান মটৰছত। ইয়াতে আমাৰ গাড়ী চাই আছে পুৰা। আমাৰ এই পুৰা একদম সোমাই যা চলাই চাওক একবাৰ। এনেকৈ চালে ক'ত গম পাবি, একবাৰ চলাই চাব লাগিব। আমাৰ ভাইয়ে মানে এইখন গাড়ী মানে চলাই চাব আৰু একবাৰ কেনেকা কি আছে ইঞ্জিনবিলাক। একবাৰ আমাৰ দাদাই চলাই চালে, এইবাৰ আমাৰ এই ভাইয়ে উঠছি ভালকে পুৰা চাই আহিবি হা। মানে এইখনকে পচন্দ কৰিছে আৰু দামে দৰে যদি গাড়ীখনত একো প্ৰব্লেম নাই এইখনকে লোৱা হ'ব আৰু। গ্লামাৰ এয়া ব্লেক এণ্ড ব্লু গ্লামাৰ কেইখন মজা লাগে। এইটো কালাৰ গ্লামাৰখন মোক বেছি ভাল লাগে। তাৰমানে কেনেকা কি আছে আৰু যদি গাড়ীখন ভালে আছে সেইখনকে লোৱা যাওঁ আৰু দামে দৰে যদি মিলে ধুনীয়াকৈ। আৰু ইয়াত বহুত কেইখন গাড়ী আছে, গ্লামাৰো বহুত কেইখন আছে। এইফালে এখন আছে, এইফালে ছুপাৰ স্প্লেণ্ডাৰ, এইফালে গ্লামাৰ আৰু এইফালে এখন ছুপাৰ স্প্লেণ্ডাৰ আছে। এইবিলাক গাড়ী পেলাই গোটেই বিকিবই আৰু। তো আগৰ ডিলাৰত আমি যিখন গ্লামাৰ চালোঁ সেইখন তাৰমানে পচন্দ নকৰিল দাদাই, সেইকাৰণে আহিছোঁ আৰু ছয়গাঁৱৰে এইটো দিয়ান মটৰছত। ইয়াতো বহুত গাড়ী আছে, ইয়াতে চাং আৰু ইয়াতে বা কোনখন কি পচন্দ কৰে আৰু। এয়া এইবিলাক গাড়ী আছে ইয়াতে। এইখনতো গ্লামাৰ ইয়াৰ এই দেখাত নতুন, কিন্তু এইখন ইঞ্জিনগিলা কিনি গৈছে ভাই। এই এখন বহুত গাড়ী আছে, এতিয়া কোনখনৰ পচন্দ কৰে আমাৰ দাদাই। বাহিৰত থকা গাড়ীকেইখন পচন্দৰ নহ'ল, সেইকাৰণে পুৰা এটা ভিতৰত আহিছোঁ। পুৰা এটা ষ্টক আছে 250 এইগিলা এনে। হা এইখন কিমান আছিলা? 250 এইখন 250। ইখানো কি বিকাৰ কাৰণে ৰাখি দিছে নেকি দাদা? আবে সালে এখানে বিক্রি ইখানকে লং নেকি? ইখান বৰ্তমান নলাং। আমাৰ দাদা গ্লামাৰহে লাগে, তো গ্লামাৰ চাই আছে এইফালে আমাৰ। এয়াতো সেনেকা সেম কালাৰৰে পাইছো এখন, এই ব্লেক এণ্ড ব্লু। এইখন 57 কৈছে। এইখন দাদা বেছি কৈছে নেকি দামটো?
আচ্ছা ইয়াতে কিন্তু বহুত গাড়ী আছে দেই এইগিলা এইফালে এক্সপালছ আৰু এইফালে NS মই এইখান গাড়ী বিৰাট লোৱা মাথা মাৰিছিলোঁ কিন্তু মই এইখান ল'ব নললোঁ আৰু পালচাৰ 180খানে ল'লোঁ লাষ্টত যায় পাছত ল'ম আৰু মানে ল'ম আৰু মজাকৈ সেইখান কেতিয়াবা পাছত বাকী যিখিনি হওক এইখান ভাল লাগছে মোক হৰ হৰ মহাদেৱ তো বহুত কেইখন বাইক চোৱাৰ পাছত ফাইনেলি এইখানকে ল'ল আমাৰ দাদাই গ্লামাৰ কিমানৰ মডেল দাদা হা 2019 দে ভালে আছে দে গাড়ীখন টিপটপ হৈ আছে এইখানকে ল'ল আৰু মানে বহুত কেইখন চালোঁ যায় এইখানে হ'ল আৰু হা দে আৰু দুদিনমান চলাৰ পাছতে গম পাব কেনেকুৱা কিবা আৰু হা হা অঁ দে তো বাইক চাইক কিনি ঘৰত আহিলোঁ গধূলি হ'ল আৰু বাইকখনৰ দাম মোটামুটি 52 মানে 52,000 মান পৰিল আৰু দামটো বেছি হৈছে নে কম হৈছে নাজানো আৰু আপোনালোকে কমেণ্ট কৰি ক'বচোন প্লিজ মানে আজিকালি কি হৈছে ছেকেণ্ড হেণ্ড গাড়ীবিলাকৰ বহুত দাম বাঢ়ি গৈছে আৰু মেইনলি গ্লামাৰখনত বহুত দাম কয় তো সেইকাৰণে সুধিলোঁ আৰু আপোনালোকৰ দামটো কমি হৈছে নে বেছি হৈছে কমেণ্ট কৰি জনাব তো আজিৰ ব্লগটো ইমানেই আছিলে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আৰু ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' মই ৰেগুলাৰলি বনাই যাম বুলি ভাবিছোঁ আপোনালোকে যদি চাই ভাল পায় প্লিজ কমেণ্ট কৰি দিবলৈ নাপাহৰিব তো আজিলৈ মানে বাই বাই